নমস্কাৰ আজি হৈছে 12 মাৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো আজিবৰ প্ৰথমটো বৃহৎ ডাঙৰ ঘোষণা 50,000 টকা লাভ কৰিব এতিয়া মহিলাসকলে লাখ লাখ মহিলাৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কিস্তিত মহিলাসকলে এতিয়া 10,000 টকা লাভ কৰিব যিসকলে সেই ধৰণে কাম কৰে আকৌ 25,000 টকা লাভ কৰিব আৰু 12,500 টকা আমি দিম আৰু 12,500 টকা বেংকৰ পৰা লৈ দিম আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিব এতিয়া অসমৰ আত্মসহায়ক মহিলাসকলে আৰু 25,000 চৰকাৰৰ হ'ব আৰু 25,000 আই মাতৃৰ হ'ব আৰু 30 লাখ মহিলাই এই ধন লাভ কৰিব সম পৰ্যায়ত এই মুহূৰ্তত ডাঙৰ ঘোষণা 15 লাখ মহিলাই লাভ কৰিব 25,000 টকা এই আমাৰ সফলতা বুলি ঘোষণা কৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো খবৰ হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিম বুলি কৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাই চেলেঞ্জ কৰিছে বিধায়ক অখিল গগৈক কৈছে মই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম নিযুত মইনা আঁচনিৰ বাবে এইবাৰ এগৰাকী ছাত্ৰী ড্ৰপ আউট কৰা নাই আৰু অখিল গগৈ এখন কলেজৰ এজনী ছোৱালীৰ নাম আনি দিয়ক যিয়ে ড্ৰপ আউট কৰিছে ধনৰ অভাৱত কোনো ছাত্ৰীয়ে পঢ়া এৰিলে আজিয়ে মই অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা অসমৰ মুখ্যমন্ত্ৰী চকীখনৰ পৰা পদত্যাগ কৰিম বুলি কৈছে আৰু টকাৰ অভাৱত পঢ়া এৰা এজনী ছোৱালীৰ নাম আনি দিয়ক অখিল গগৈ বুলি চেলেঞ্জ কৰিছে অপেন চেলেঞ্জ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মই পদত্যাগ কৰিম অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা কেনেকৈ অখিল গগৈ নিজৰ ধৰখনক বেয়াকৈ কৈ থাকিব পাৰে আৰু বিধানসভাত মুখ্যমন্ত্ৰীয়ে উভতি ধৰিলে অখিল গগৈ নিযুত মইনা আঁচনিৰ বাবে এইবাৰ কোনো ছাত্ৰী ড্ৰপ আউট হোৱা নাই আৰু যদি এনে হৈছে মই পদত্যাগ কৰিম বুলি এইবাৰ খোলা বা ডাইৰেক্ট মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছৰ খবৰটো 15 মাৰ্চত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়ৰ পৰা শিক্ষানুষ্ঠানৰ পৰা সকলো অহা 15 মাৰ্চত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় বিদ্যালয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠান সকলো বন্ধ থাকিব এই মুহূৰ্তৰ কেইবাদিনৰ আগতে বৃহৎ ঘোষণা কৰিছে বন্ধৰ 15 মাৰ্চত বন্ধ ঘোষণা প্ৰশাসনৰ ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্ধ ঘোষণা কৰিছে বন্ধৰ বাবে আদেশ জাৰি কৰিছে জিলা প্ৰশাসনে 15 মাৰ্চত বন্ধৰ ঘোষণা কৰিছে এতিয়া অসমত আৰু ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰথমে ঘোষণা কৰিছে এই বন্ধৰ পাছৰ খবৰটো আপোনাৰ ৰেচন কাৰ্ড আছে নেকি ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এক ডাঙৰ সিদ্ধান্ত কেবিনেটত 12টা ডাঙৰ ঘোষণা কৰিছে কাৰণ এতিয়া সকলোৰে ৰেচন কাৰ্ড আছে আপোনাৰ যদি ৰেচন কাৰ্ড আছে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ আপোনাৰ ৰেচন কাৰ্ডখন যদি আছে আপুনি এই ভিডিঅ'টো চাওক আপুনি স্কিপ নকৰিব ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে 12টা ডাঙৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছে বৃহৎ সুবিধা ৰেচন কাৰ্ড হিতাধিকাৰীক ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব আপুনি অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থাকিলে প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 35 কেজি চাউল বজাৰতকৈ প্ৰতি কেজিত 25 টকা কম দামত লাভ কৰিব মচুৰ দাইল বজাৰতকৈ 25 টকা কমত লাভ কৰিব সকলো আৰু 20 টকা কমত লাভ কৰিব প্ৰতি কেজি চেনি অন্তদয় অন্ন যোজনা অধীনত প্ৰতি পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু অগ্ৰাধিকাৰ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 5 কিলোকৈ চাউল ৰেচনৰ সামগ্ৰী নাপালে আপুনি অভিযোগ দিব পাৰিব ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে স্ক্ৰীনত ওলাইছে নম্বৰ আপুনি যদি ৰেচনত কিবা প্ৰব্লেম পাইছে এই নম্বৰত আপোনালোকে এতিয়া যোগাযোগ কৰক 180034563611 নম্বৰ আপুনি অভিযোগ দাখিল কৰিব পাৰিব পাছৰ খবৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ গ্ৰেজুৱেট হ'লে প্ৰতিমাহে লাভ কৰিব এতিয়া 2500 টকা মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ বৃহৎ ঘোষণা ৰাজ্য স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীক সদনত কৰিছে বৃহৎ ডাঙৰ ঘোষণা গ্ৰেজুৱেট হ'লে এতিয়া প্ৰতিমাহে লাভ কৰিব 2500 টকা 2025 বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব অক্টোবৰ মাহৰ পৰাই এতিয়া কৰিব পাৰিব আপুনি এই ধনৰ বাবে আবেদন জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক দিব এই ধন আৰু 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আৰু গ্ৰেজুৱেট হ'লে এতিয়া আপুনি প্ৰতিমাহে লাভ কৰিব 2500 টকা এই মুহূৰ্তৰ এক ডাঙৰ ঘোষণা কৰিছে হিমন্ত চৰকাৰৰ তৰফৰ পৰা
পাছৰ খবৰ এই মুহূৰ্তত ডাঙৰ খবৰ গৰমে কৰিছে এক ভয়ংকৰ অভিলেখ ভংগ হিট ৱেভত হাহাকাৰ জনতা এইবাৰ অসমত পৰিব আটাইতকৈ ইতিহাসৰ সৰ্ববৃহৎ গৰম মাৰ্চ মাহতে গৰমে ভংগ কৰিছে এতিয়া সকলো অভিলেখ দেশৰ কেইবাটাও প্ৰান্ততে হিট ৱেভৰ এলাৰ্ট জাৰি কৰা হৈছে হিট ৱেভক লৈ এতিয়া গুজৰাট চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা গুজৰাটৰ বিভিন্ন প্ৰান্তত গৰমে ভংগ কৰিছে অভিলেখ লগতে অসমতো পৰিব ভয়ংকৰ প্ৰভাৱ দিল্লীতো পৰিছে প্ৰচণ্ড গৰম 40 ডিগ্ৰী পৰ্যন্ত উষ্ণতা হৈছে এতিয়া লাজপতত আৰু বিহাৰ ৰাজস্থান উত্তৰ প্ৰদেশ আদিকে পৰিৱেশ একেবাৰে ভয়ংকৰ হৈ পৰিছে অসমৰ বিভিন্ন প্ৰান্ততো আজি যথেষ্ট গৰম পৰিছে আৰু এইবাৰ 40ৰ পৰা 50 ডিগ্ৰী পৰ্যন্ত পাৰ হ'ব বুলি কৈছে এই মুহূৰ্তত সতৰ্কবাণী হাই